এজন সফল ব্যক্তিৰ সফলতাৰ 85% নিৰ্ভৰ কৰে তেওঁ মানুহৰ সৈতে কৰা ব্যৱহাৰৰ ওপৰত। আজি আমি ডেল কাৰ্নেগীৰ কালজয়ী কিতাপ হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল এই কিতাপখনৰ লাইফ চেঞ্জিং 4টা টিপছৰ ওপৰত কথা পাতিম, যিয়ে আপোনাক সহায় কৰিব এজন সফল ব্যক্তি হিচাপে গঢ়ি তোলাত। প্ৰথম নিয়মটো হৈছে কাকো সমালোচনা বা নিন্দা নকৰিব। কোনো মানুহে নিজৰ ভুল স্বীকাৰ কৰিব নিবিচাৰে। যদি কাৰোবাৰ আপুনি ভুল দেখুৱাই দিয়ে, তেওঁ অহংকাৰত আঘাত লাগে আৰু তেওঁ আপোনাৰ শত্ৰু হৈ পৰে। গতিকে আনক সমালোচনা কৰাৰ সলনি তেওঁক বুজিবলৈ চেষ্টা কৰক। দ্বিতীয়তে, মানুহক গুৰুত্ব দিয়ক আৰু আন্তৰিকভাৱে প্ৰশংসা কৰক। চাটুকাৰিতা আৰু প্ৰশংসাৰ মাজত পাৰ্থক্য আছে। চাটুকাৰিতা স্বাৰ্থপৰ, কিন্তু প্ৰশংসা হৃদয়ৰ পৰা আহে। যদি আপোনাৰ কাৰোবাৰ কাম ভাল লাগিছে, তেতিয়াহ'লে কুণ্ঠাবোধ নকৰাকৈ আপুনি কৈ দিয়ক। এই সৰু কথাটোৱে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰি তুলিব। তৃতীয় আৰু সহজ নিয়মটো হৈছে মানুহৰ নাম মনত ৰখাটো। ডেল কাৰ্নেগীৰ মতে যিকোনো ভাষাৰ আটাইতকৈ মিঠা শব্দটো হৈছে এজন ব্যক্তিৰ তেওঁৰ নাম। যেতিয়া আপুনি কাৰোবাক তেওঁৰ নামেৰে মাতে, তেওঁ অধিক গুৰুত্বপূৰ্ণ অনুভৱ কৰে আৰু আপোনাৰ কথা মনোযোগেৰে শুনে। চতুৰ্থতে, নিজে কোৱাতকৈ আনৰ কথা বেছিকে শুনক। এজন ভাল বক্তা হোৱাতকৈ এজন ভাল শ্ৰোতা হোৱাটো বেছি জৰুৰী। মানুহে নিজৰ কথা পাতি ভাল পায়। তেওঁলোকক উৎসাহিত কৰক আৰু মনোযোগেৰে শুনক। তেতিয়াই তেওঁলোকে আপোনাক ভাল পাবলৈ আৰম্ভ কৰিব। গতিকে ডেল কাৰ্নেগীৰ এই নিয়মকেইটা মানি চলিলে আপুনিও যিকোনো মানুহৰ লগত সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব।